চাওক আমি প্ৰতি বছৰে সংবাদ মাধ্যমৰ আগত চৰকাৰক যিটো ভুল বা চৰকাৰে যিখিনি কৰিব আছে আমি সেই বস্তুটো সদায় দেখাই থাকোঁ যে ক'ত কি ভুল চুটি থাকি গৈছে। ইয়াত বাৰে বাৰে আমি কওঁ ইয়াত কোনো পাকৰ পাইনৰ ব্যৱস্থা কৰি বালি মাটিত কোনো এনেকুৱা মানে আপোনালোকে গৰাটো ৰাখিব নোৱাৰে। কাৰণ ইয়াত আপোনালোকে জিঅ'মেট বা আপোনালোকে ভাল যদি মথাউৰি উন্নত মানৰ যদি মথাউৰি নিৰ্মাণ নকৰে ইয়াত কোনো দিনেই মানে আপোনালোকে এখন বনাঞ্চল হওক এই জয়ামপুৰক কোনোদিন উদ্ধাৰ কৰিব নোৱাৰে। গতিকে আমি কওঁ যে জলসম্পদ বিভাগৰ মন্ত্ৰী আছে, আপোনালোকৰ জলসম্পদ বিভাগৰ দিয়াগুম নেতা পালি নেতা যিমান আছে চৰকাৰৰ সকলো আহি চাওক। কাৰণ আমি বাৰে বাৰে কৈ আছোঁ আমি প্ৰতি বছৰে কি মিছা কথা কওঁ নেকি? তেওঁলোকে আহি নিজে পৰিদৰ্শন কৰক, ছবিয়েতো মিছা কথা নকয়। আমি বাৰম্বাৰ কৈ আছোঁ তেওঁলোকে আহক চাওক আৰু ইয়াৰ এটা স্থায়ী সমাধান কেনেকৈ উলিয়াব পাৰি বা জয়ামপুৰ আৰু এই 20-30খন গাঁৱক কেনেকৈ উদ্ধাৰ কৰিব পাৰি। কাৰণ এনেকুৱা হৈছে এতিয়া সমস্যা ইয়াত আপোনাৰ এই কমচে কম এতিয়া 10-20 হাজাৰ মূল্যৱান গছ প্ৰতি বছৰে উটুৱাই নিয়ে। গতিকে ইমানখিনি দেখাৰ পিছতো কিয় এনেকৈ মনে মনে বহি আছে জলসম্পদ বিভাগটো? নাই তেওঁলোকে ৰাইজক অকল এটা বিভাগ আছে বুলি বাৰম্বাৰ দেখুৱাই থাকে নে? গতিকে তেওঁলোকে ইয়ালৈ আহক। আমি দাবী জনাইছোঁ বৰলীয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকে আহি এইটো মানে চিৰস্থায়ী এটা সমাধান আমাক লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।